আপুনি ৰ'বচোন আপুনি পুলিচৰ মানুহ ৰ'বচোন কি হৈছে কি কওকচোন আপোনাৰ মুখৰ পৰা জানিম কি হৈছে কওক কি কৰে বাল্য বিবাহৰ কাৰণে তেওঁলোকে তাৰ কাৰণে হাহাকাৰ কৰিছে আচ্ছা ৰ'ব আপুনি কেইবছৰত বিয়া হৈছে কওক বাল্য বিবাহ অপৰাধ গতিকে সেইকাৰণে এনেকুৱা হৈছে কওকচোন আপুনি কেইবছৰত বিয়া হৈছে আপুনি কেইবছৰ বিয়া হৈছে 12 বছৰ বিবাহ হৈছে আজি আপোনালোকে দেখিছে এওঁলোকৰ মতা পুলিচ প্ৰশাসনে জেলত ভৰাই দিছে সেইকাৰণে এওঁলোকে হাহাকাৰ কৰিছে আচলতে বাল্য বিবাহটো অপৰাধ আৰু যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোকে জেলত থকাটো উচিত ঠিক আছে আমি এওঁলোকৰ এটা সুব্যৱস্থা কৰি এওঁলোকক ঘৰত পहुঁচাই দিয়ক নহয় জানো নহ'লে গোটেই পৰিৱেশটো নষ্ট হ'ব ঠিক আছে ধন্যবাদ জনাইছোঁ